দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ। আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছো, যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰোঁ। বহুতে কয় যে এই ঘটনা চলি আছিল, ময়ো নাজানিছিলোঁ। কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰাকেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলোঁ। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলোঁ। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰোঁ পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব। কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছোঁ আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম। আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিকেলি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো। सैत्य आसाम स्टेट लेभेलाव मेनुएल मिटार आरो स्मार्ट मिटारनि सायाव मोनसे अर जोंखांनाय बिल सफैदों रायजोनि गेजेराव। बे बिला जादों स्मार्ट मिटारनि बिला मेनुएल मिटारनिख्रुइ गोबां 3 गुन बांसिन फैदों। मेनुएल मिटाराव 150मोन, किन्तु दा स्मार्ट मिटार बहायनाय लोगो लोगो 2000-3000 मासावनो होनो गोनां जादों रायजोआ। न'खरसेयाव 3000 4000 सफैदों। दा बे बेलायाव आङो गभर्नमेन्टनि सायाव मोनसे थिरांथा लाजानो लुबैदों दि गभर्नमेन्टआ माबार स्मार्ट मिटारनि सायाव बिलखौ खमाय खालामनांगौ आरो रायजोनि बेबायदि अबस्थाफोरखौ दुखिया श्रेणी अबस्थानिफ्राय जाहाथे गभर्नमेन्टआ मोनसे मिटार स्मार्ट मिटार मोनसेयाव न'खरसेयाव 4000-5000 फैनाया गोबां दुखु गोनांथाव। आरो आङो दा रायजोनि जानानै आं खावलायदों जे गभर्नमेन्टआ खम समयनि बिथोराव स्मार्ट मिटारनि बिलखौ खम खालामनांगौ होननानै आङो रायजोनि हेफाजाबजों खावलायदों आरो गभर्नमेन्टआ बे बेबस्थाखौ थाबैनो लागोन होननानै आङो गभर्नमेन्टनि सायाव खावलायबाय। खोनानो मोनबावदों बे